ফোনপে নতুন এটা আপডেট লৈ আহিছোঁ যিহেতু ফোনপে আপডেট হৈ গৈছে বহুতেই কিন্তু নাজানে যে এতিয়া ফোনপেৰ পৰা মই কেনেকৈ ৰিচাৰ্জ কৰিম বা মই কেনেকৈ এতিয়া পইচা সেন্ড কৰিম মই কেনেকৈ এতিয়া পইচা চেক কৰিম যে মোৰ একাউণ্টত কিমান টকা যেটো ফোনপে এতিয়া আপডেট হৈ গৈছে বহুতৰে কিন্তু প্ৰবলেম হৈ গৈছে এতিয়া আপোনালোকে ফোনপেৰ পৰা পইচা ইনকাম কৰিব পাৰিব যে কেনেকৈ আপোনালোকে ফোনপে ডিটেইলছ জানিব মই আজি এইটো ভিডিঅ'ত ফোনপেৰ সম্পূৰ্ণ প্ৰসেছ দেখুৱাই দি আছোঁ যেহেতু এতিয়া ফোনপে আপডেট হৈ গৈছে যে কেনেকৈ আপোনালোকে ফোনপেৰ পৰা ৰিচাৰ্জ কৰিব লাগিব কেনেকৈ আপোনালোকে ইয়াৰ পৰা পইচা সেন্ড কৰিব কেনেকৈ বেলেন্স চেক কৰিব মই আজি এইটো ভিডিঅ'ত ফোনপেৰ ডিটেইলছ সকলো দেখুৱাই দি আছোঁ যদি আপোনালোকৰ ফোনপে আপডেট হৈছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ যেহেতু এতিয়া ফোনপেটো আপডেট হৈ গৈছে এতিয়া ইয়াত চাব ইয়াত ফাৰ্ষ্ট ওপৰত তিনিটা অপশ্যন দিয়া আছে ফাৰ্ষ্ট চাব দিয়া আছে তো মোবাইল নম্বৰ আপোনালোকে হেতু এক নম্বৰত ক্লিক কৰি আপোনালোকে নম্বৰ দি আপোনালোকে পইচাটো সেন্ড কৰিব পাৰিব দুই নম্বৰত চাব দিয়া আছে বেংক ডিটেইলছ এতিয়া আপোনালোকে ইয়াৰ পৰা ক্লিক কৰি বেংক একাউণ্টত পইচা পঠাব পাৰিব তিন নম্বৰ কিন্তু বেলেন্স চেক আপোনালোকে ইয়াৰ পৰা চাব পাৰিব যে আপোনাৰ একাউণ্টত কিমান টকা আছে ক্লিক কৰি আপোনালোকে চাব পাৰিব ইয়াত চাব দিয়া আছে যে কেনেকৈ আপোনালোকে এতিয়া ৰিচাৰ্জটো কৰিব ফোনপেৰ পৰা যেনেকৈ লাইটৰ ৰিচাৰ্জ বা মোবাইলৰ ৰিচাৰ্জ আপোনালোকে যিকোনো ৰিচাৰ্জ কৰিব চাই লওক ইয়াত চাব ইয়াত তলত দিয়া আছে ৰিচাৰ্জ এণ্ড বিল এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ৰিচাৰ্জ এণ্ড বিল যেতিয়া আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত এতিয়া ৰিচাৰ্জৰ সকলো এতিয়া অপশ্যন ওপেন হৈ যাব যেতিয়া আপোনালোকে ৰিচাৰ্জৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আগত যেনেকৈ আছিল ফোনপেটো আপোনাৰ ইয়াত এতিয়া সকলো অপশ্যন ওপেন হৈ যাব এতিয়া কিন্তু আপোনালোকে ইয়াৰ পৰা যিকোনো ৰিচাৰ্জ কৰিব পাৰিব ইয়াত চাব ক্লিক কৰিব সকলো অপশ্যন ওপেন হৈ যাব যেনেকৈ আগত ফোনপেত আছিল এতিয়া বৰ্তমান ফোনপেটো আপডেট হৈ গৈছে বহুতে কিন্তু অপশ্যনবিলাক নাজানে এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো ৰিচাৰ্জ কৰিব পাৰিব ইয়াত সকলো ৰিচাৰ্জ দিয়া আছে আপোনালোকে ৰিচাৰ্জ ক্লিক কৰি সকলো ৰিচাৰ্জ কৰিব পাৰিব এইটো হৈছে ফোনপেৰ আপডেটৰ অপশ্যন এইটো এতিয়া ফোনপেটো আপডেট হৈ গৈছে সেইকাৰণে কিন্তু বহুতৰে প্ৰবলেম হৈ আছে সেইকাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ যে কেনেকৈ আপোনালোকে ফোনপেৰ পৰা যিকোনো ৰিচাৰ্জ কৰিব লাগিব এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো ৰিচাৰ্জ কৰিব পাৰিব অতি সহজে ইয়াত চাব এতিয়া আপোনালোকে ফোনপেৰ পৰা কেনেকৈ পইচা ইনকাম কৰিব এতিয়া অলপমান তলত আহি যাব ইয়াত চাব এতিয়া ৰিফাৰৰ অপশ্যন দিয়া আছে এতিয়া আপোনালোকে ৰিফাৰত ক্লিক কৰিব ইয়াত চাব ইয়াত পাৰ ৰিফাৰ 100 টকা যদি আপোনালোকে ফোনপে ৰিফাৰ কৰে যদি কোনোবাই আপোনাৰ লিংকৰ পৰা ফোনপেটো ডাউনলোড কৰে নহ'লে কিন্তু আপোনালোকে 100 টকা পাই যাব যদি আপোনালোকে নতুনকৈ ফোনপে অন কৰিছে তেনেহ'লে কিন্তু ইয়াৰ আপোনাৰ ওচৰত পাৰ আন 200 টকা আহি যায় যদি আপোনালোকে খালি এটা ৰিফাৰ কৰে আপোনালোকে 200 টকা লাভ কৰিব ইয়াত সকলো অপশ্যন দিয়া আছে যেনেকৈ হোৱাটছএপ ফেচবুক এতিয়া আপোনালোকে যিকোনো লিংকত আপোনাৰ লিংকটো শ্বেয়াৰ কৰি দিব কোনোবাই যদি আপোনাৰ লিংকৰ পৰা ফোনপেটো খালি ডাউনলোড কৰে নহ'লে কিন্তু আপোনালোকে ৰিফাৰৰ পইচাটো পাই যাব যদি আপোনালোকৰ ফোনপে আছে তেনেহ'লে আপোনালোকে এনেকুৱাকৈ পইচা ইনকাম কৰক পাৰ ৰিফাৰ 100 অথবা 200 আপোনালোকে এনেকুৱাকৈ ফোনপেৰ পৰা ৰিফাৰ কৰক আৰু পইচা ইনকাম কৰক